নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, ফাইনেলি আপোনালোকৰ যেটো ফাইনেল ৰিজাল্ট হয়, ফিজিকেল টেষ্টৰ ফাইনেল ৰিজাল্ট হয়, ফাইনেলি আহি গৈছে। SSC GD 2025ৰ যিখিনি আপোনালোকৰ 53,690টা ভেকেঞ্চি আছিলে, তো ইতিমধ্যে তাৰ ফিজিকেল টেষ্টটো আৰু ৰিটেন টেষ্টটো অনুষ্ঠিত হৈ গৈছে। আৰু যিসকলে ফিজিকেল টেষ্টত আপোনালোকে দিছিলে, অৰ্থাৎ আপোনালোকে ৰিটেন টেষ্টটো কোৱালিফাই কৰি আপোনালোকে ফিজিকেল টেষ্টত আপোনালোকে দিব পাৰিছিলে বা আপোনালোকে দিছিলে, তো আপোনালোকৰ ফাইনেলি যেটো ফিজিকেল টেষ্টৰ ৰিজাল্ট হয়, তো আপোনালোকৰ এতিয়া শৰ্ট লিষ্ট টেষ্ট কৰিছে, অৰ্থাৎ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। তো ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্টৰ কাৰণে আপোনালোকৰ ফাইনেলি যিখন ফাইনেল মেৰিট লিষ্ট হয়, সেই লিষ্টখন আপোনালোকৰ প্ৰকাশ কৰিছে। তো আপোনালোকে যদি ফিজিকেল টেষ্ট দিছিলে, তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাই থাকিব। তো আপোনালোকক লিষ্টখন দেখুৱাই দিম আৰু আপোনালোকৰ কোনটোত আপোনালোকৰ কিমান কাট অফ গৈছে, তো আপোনালোকে লিষ্টখনত পাই যাব। তো আপোনালোকৰ যেটো ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব, তো আপোনালোকক সেইটো জনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। SSC GD কনষ্টেবলৰ 2025ৰ যিখিনি আপোনালোকৰ ভেকেঞ্চি আছিলে, 53,690টা ভেকেঞ্চি আছিলে। তো সেই ভেকেঞ্চিখিনিৰ ফিজিকেল টেষ্টৰ ৰিজাল্টটো ফাইনেলি আহি গৈছে। তো আপোনালোকে যদি ফিজিকেল টেষ্ট দিছিলে, তো আপোনালোকৰ ৰিজাল্টটো এতিয়া চাব পাৰিব। অৰ্থাৎ আপোনালোকৰ যিখন শৰ্ট লিষ্টেড কৰিছে, তো আপোনালোকৰ ইয়াত দি দিছে শৰ্ট লিষ্টিং অফ কেণ্ডিডেট টু এপিয়াৰ ডিটেইলছ মেডিকেল এক্সামিনেশ্যন তো এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। এতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু আপোনালোকক লিষ্টখন দেখুৱাই দিছোঁ। তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, এইখন হৈছে আপোনালোকৰ লিষ্ট হয়। তো আপোনালোকৰ যদি ইয়াত ৰোল নম্বৰটো আছে, তো আপোনালোকৰ যদি আপোনালোকৰ ৰোল নম্বৰটো থাকে, তো আপোনালোকৰ যিটো মেডিকেল এক্সামিনেশ্যন হয়, তো আপোনালোকে দিব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকক ষ্টেট ৱাইজ যিটো কাট অফ হয়, কাট অফটো ইয়াত দি দিছে। তো ইয়াত ফিমেল কেণ্ডিডেটৰ যিখন লিষ্ট হয়, ইয়াত প্ৰথমতে দি দিছে। তো আপোনালোকৰ ইয়াত আমাৰ যিসকল অসমৰ কেণ্ডিডেট আছে, তেওঁলোকৰ ইয়াত মানে যিটো আপোনালোকৰ BSF CRPF কনষ্টেবল ITBP লগতে আপোনালোকৰ CRPF আছিলে। তো আপোনালোকৰ যিটো কোড আছিলে, কোড মানে আপোনালোকৰ যিটো আপোনালোকৰ কাট অফ হয়, কাট অফটো আপোনালোকে ইয়াত চাব পাৰিব। ইয়াত কাট অফ ডিটেইলছ ফিমেল কেণ্ডিডেট, এইখন লিষ্ট হৈছে ফিমেল কেণ্ডিডেট। আৰু তলত আপোনালোকৰ যিখন আপোনালোকৰ মেল কেণ্ডিডেটৰ লিষ্ট হয়, সেই লিষ্টখন আপোনালোকৰ তলত আছে। এইখন হৈছে আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে Annexure 2। তো ইয়াত আপোনালোকৰ মেল কেণ্ডিডেটৰ আপোনালোকৰ লিষ্টখন দিয়া আছে। তো আপোনালোকৰ অসমৰ কেণ্ডিডেটৰ লিষ্টখন ইয়াত দিয়া আছে। কাষ্টটো হৈছে আপোনালোকৰ কাট অফবিলাক যিহেতু বেলেগ বেলেগ গৈছে, আপোনালোকে ইয়াত চেক কৰি চাই ল'ব পাৰিব। তো ইয়াত কাট অফটো গৈছে এনেদৰে আপোনালোকৰ দিয়া আছে। তো আপোনালোকে আপোনালোকৰ যিটো ফিজিকেল টেষ্টৰ ৰিজাল্টটো আপোনালোকে গম পালে। তো আপোনালোকে এতিয়া যদি শৰ্ট লিষ্টত আপোনালোকৰ নাম আহিছে, তো আপোনালোকে ফিজিকেল অৰ্থাৎ মেডিকেল ভেৰিফিকেশ্যন আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে যাব লাগিব। তো আপোনালোকক ইয়াত এতিয়ালৈকে নটিচ তেওঁলোকে প্ৰকাশ কৰা নাই, এতিয়া আপোনালোকৰ মেডিকেল টেষ্ট আৰু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব, তেওঁলোকে নটিচত প্ৰকাশ কৰা নাই। তো আপোনালোকৰ যেতিয়া তেওঁলোকে অনুষ্ঠিত কৰিব, তাৰ আগতে আপোনালোকৰ এখন নটিচ দি দিব। তো আপোনালোকক যেতিয়াই ডেটটো তেওঁলোকে মেনশ্যন কৰিব, তো আপোনালোকক ভিডিঅ' আকাৰে জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে গম পালে। তো আপোনালোকক দিবলগীয়া ফ্ৰেণ্ডছ ইনফৰমেশ্যন এইটোৱে আছিলে। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।